হিন্দু প্ৰধান অঞ্চলত গৰু মাংস দলিয়াই দি এই কামটো বেলেগে কৰা নাই। এই সাম্প্ৰদায়িক আৰু বিজেপি আৰু RSS এই কামটো কৰাই থাকে সদায় সদায়। বিদেশী খেদিবৰ কাৰণে কোনো ব্যৱস্থা ল'ব নোৱাৰিলে। এতিয়া ইলেকশ্যন আহি যোৱাৰ লগে লগে আপুনি বিদেশী খেদাৰ নাটক আৰম্ভ কৰিলে। আপুনি বিগ জিৰ'। ইলিগেলি তেওঁ অসমৰ কিছুমান স্থানীয় মানুহকো এই নিৰ্বাচনৰ সময়ত যোৱা 4 বছৰ তেওঁ একো কৰিব নোৱাৰিলে। যোৱা 4 বছৰত তেওঁ অসমৰ পৰা বিদেশী খেদিবলৈ কোনো ব্যৱস্থা নললে। অসমৰ ইতিহাসৰ মোৰ হাতত তথ্য আছে। অসমৰ ইতিহাসৰ আটাইতকৈ কম বছৰি কম বিদেশী বহিষ্কাৰ কৰা লিগেলি যিবিলাক বিদেশী বহিষ্কাৰ হয় তাৰ আটাইতকৈ কম বিদেশী বহিষ্কাৰ কৰা মুখ্যমন্ত্ৰীজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ সময়ত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আমি দেখিছো যে আকৌ ডি ভোটাৰৰ প্ৰশ্নটো উলিয়াইছে, আকৌ বিদেশী খেদুৱাৰ কথাটো উলিয়াইছে, আকৌ NRCৰ কথাটো উলিয়াইছে, আকৌ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে আৰু আকৌ হিন্দু মুছলমানৰ ৰাজনীতি কৰি সংঘাত আৰু সংঘৰ্ষৰ ৰাজনীতিয়ে 2026 চনৰ ৰাজনৈতিক বতৰণি পাৰ হ'ব। বিদেশী খেদিবৰ কাৰণে কোনো ব্যৱস্থা ল'ব নোৱাৰিলে। এতিয়া ইলেকশ্যন আহি যোৱাৰ লগে লগে আপুনি বিদেশী খেদাৰ নাটক আৰম্ভ কৰিলে। আপুনি বিগ জিৰ'। হিন্দু প্ৰধান অঞ্চলত গৰু মাংস দলিয়াই দি এই কামটো বেলেগে কৰা নাই। এই সাম্প্ৰদায়িক আৰু বিজেপি আৰু RSS এই কামটো কৰাই থাকে সদায় সদায়।